শ্ৰীমদ ভাগৱত কৈছে গোপিনীসকলৰ জীৱন ধাৰা সমস্যা হৈ পৰিছে, জীয়াই থাকিব নোৱাৰে। কেলে নোৱাৰে বাৰু? সংসাৰ নচলে, কেলে নচলে বাৰু? মন লৈ গ'ল ভগৱানে, মন লৈ গ'ল, ভাৱনা লৈ গ'ল, জীৱনৰ সৰ্বস্ব লৈ গ'ল। মাখন চুৰ অৰ্থাৎ মনেই চুৰ কৰি লৈ গ'ল। মন এতিয়া নিজৰ হৈ থকা নাই, মন ভগৱানলৈ গুচি গ'ল। গাখীৰ খীৰাই গাখীৰ কৈৰাত নপৰে, কেলে? মনটো গুচি যায়। মনটো কৃষ্ণ ভাৱনা, যে মন কৃষ্ণ ইফালে ক'ব দে মাখন দে, এইফালে ক'ব মাছ মচি, মোলে মনত পৰা নাই। চাৰিওফালে কৃষ্ণ ৰূপ দৰ্শন হৈ যায়, চাৰিওফালে কৃষ্ণ ৰূপ, ক'তো মন নবহে। চৰু পাতে, চৰু জ্বলি যায়, তেল যে দিব লাগে পাহৰি যায়। চব কৃষ্ণ, এইফালে চাই কৃষ্ণ, সেইফালে চাই কৃষ্ণ, চাৰিওফালে কৃষ্ণময়। নিজৰ কেঁচুৱাক স্তনপান কৰাই পাহৰি যায়, হা কৃষ্ণ হা কৃষ্ণ হা কৃষ্ণ। কেঁচুৱা গৈ কৰবাত লুটি খাই পৰে। স্বামীক ভুঞ্জা আছে, খোৱা বস্তু দিছে, আধা দিছে, আধা দিয়াৰ পাছতে ভুলি হৈ যায় কৃষ্ণ। মন লৈ গ'ল, প্ৰাণ লৈ গ'ল, ভাৱনা লৈ গ'ল। গোপীৰ আৰু সংসাৰ নচলা হৈ গ'ল। এইটোৱে হ'ল, এটা হ'ল পাগল মন, সংসাৰৰ পাগল, এটা সংসাৰৰ পগলা মন। লাগে লাগে লাগে, কিয় লাগে নাজানে। ধন লাগে কিয় লাগে নাজানে। ভোগ লাগে কিয় লাগে নাজানে। অকল কামনা বাসনা কিয় লাগে নাজানে। এইটো হ'ল সংসাৰৰ মন, পগলা মন। আৰু এটা হ'ল ঈশ্বৰ পগলা মন। চৈতন্য মহাপ্ৰভু গোটেই জীৱন কান্দিলে, গোটেই জীৱনটো কান্দিলে। গোটেই জীৱনটোত কি পালে? অকল কান্দিলে, অকল কান্দিলে, অকল কান্দিলে। কেলে? মীৰাবাই গোটেই জীৱনটোত কি পালে? অকল নাছিলে। কাৰ কাৰণে? গিৰিধাৰী গোপালৰ কাৰণে নাছিলে, ভগৱানৰ কাৰণে। পালে কি বেটা? আমাৰ সংসাৰী মানুহে কি পালে? মীৰাবাই কি পালে? মীৰাবাই অমৃত পালে, অমৰত্ব পালে। আজিও মীৰা আছে, আৰু যুগ যুগ পাৰ হৈ যাওক মীৰা থাকিব, বাকিব নাথাকে। আৰু সেই গোপীৰ চব লৈ গ'ল, একো নাই, চলিব নোৱাৰে। সংসাৰখন কেনেকে চলিব? স্বামী আছে, ভাৰ্জা আছে, শহুৰ আছে, শাহু আছে, ল'ৰা আছে, ছোৱালী আছে, গৰু আছে, গাই আছে, চব আছে, কিন্তু মন নাই, ভাৱনা নাই, চব কৃষ্ণই কাঢ়ি লৈ গ'ল। আৰু তাৰ পাছতে গোপী প্ৰাণায়াম কৰিবলৈ গৈছেগে যমুনাৰ পাৰত বহি। প্ৰাণায়াম, গোপীসকলে লাইন লাগি প্ৰাণায়াম কৰিছে। আৰু প্ৰাণায়াম কৰোঁতে থাকোঁতে নাৰদ মুনি গৈ দেখা পালে। দেখাত মাৰি পাই নাৰদ মুনি আচৰিত হৈ গ'ল। নাৰদ মুনি গোপীৰ মহিমা বুজি নাপায়, অৰ্থাৎ ইমান ওপৰৰ গোপীসকল। ভগৱান নাৰদ মুনিৰো সন্দেহ হয়, নাৰদ মুনিও তত্ত্ব পোৱা নাই গোপীৰ। ইমান গোপী প্ৰিয় কেনেকে হ'ল? ভগৱানৰ প্ৰিয় গোপী ইমান প্ৰিয় কেনেকে হ'ল? ইমান বৰ ভক্ত থকাৰ পাছত গোপী ইমান প্ৰিয় কেনেকে হ'ল? নাৰদ মুনিও ইয়াৰ তত্ত্ব বুজি নাপালে। আৰু যেতিয়া যমুনাৰ বালিত প্ৰণায়াম কৰিছে সকলো গোপীসকলে, আৰু তেতিয়া নাৰদ মুনি, যাৰে গোপিকাসকল কি কৰিছা, হাই 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 হাই, সেই দিন নাই। যোগ ধ্যান প্ৰাণায়ামৰ দিন নাই। আৰু প্ৰাণায়ামৰ দ্বাৰা ব্ৰহ্ম চিন্তন কৰা, এই যোগৰ দ্বাৰা ব্ৰহ্ম সাধনা কৰা, সেই দিন নাই। নন্দৰ ঘৰত পূৰ্ণ কৃষ্ণৰ জন্ম হৈছে, এবাৰ নিজ চকুৰে গৈ চাই। গোপীয়ে জাঙুৰ খাই উঠিলে, একেবাৰে জাঙুৰ খাই উঠিলে, খং খাই উঠিলে। দেৱৰ্ষি, সেই কোলা ভূতটোৰ নাম নলবা, সেই কোলা ভূতটোৰ নাম নলবা। আৰু এই কোলা ভূতটোৱে আমাৰ জীৱন ধাৰণৰ চব কাঢ়ি লৈ গ'ল।
মন নিলে, ভাৱনা নিলে, সৰ্বস্ব নিলে। এতিয়া ঘৰ কেনেকৈ চলাম, ল'ৰা ছোৱালী আছে কেনেকৈ পোহপাল দিম, স্বামী আছে স্বামীক কেনেকৈ শুশ্ৰূষা কৰিম, আৰু ঘৰ সংসাৰ নচলা হৈ গৈছে। অকল চাৰিওফালে কৃষ্ণ, চাৰিওফালে কৃষ্ণ। এইফালৰ পৰা ক'ব মাখন দে, এইফালৰ পৰা মাখন দে, সেইফালে কৈছে মচি মলে মনত পৰা নাই। অকল গোটেই চাৰিওফালৰ পৰা কৃষ্ণ, চাৰিওফালৰ পৰা কৃষ্ণ। ঘৰ কেনেকৈ চলাও, স্বামী সেৱা কেনেকৈ কৰোঁ, ঘৰ গৃহস্থীখন, আৰু এইফালে স্বামীৰ গালি, এইফালে শাহুৰ গালি। নাৰদ মুনি তধা লাগি গ'ল, হতভম্ব হৈ গ'ল। যি কৃষ্ণক জগত শ শ বছৰ, হাজাৰ হাজাৰ বছৰ যোগৰ দ্বাৰা, ধ্যানৰ দ্বাৰা, সমাধিৰ দ্বাৰা পাব নোৱাৰে। আৰু সেই গোপিনীসকল বেদ নাজানে, বেদান্ত নাজানে, শ্ৰুতি নাজানে, পুৰাণ নাজানে, যোগ কৰা নাই, ধ্যান কৰা নাই, আৰু কৃষ্ণক এৰুৱাবৰ কাৰণে তপস্যা কৰিছে। এইকাৰণে ভাগৱতে কৈছে, বিস্তৃত শাস্ত্ৰ পঢ়ি পণ্ডিত হ'ব নালাগে, সংসাৰৰ একো জ্ঞান নালাগে, মাত্ৰ কৃষ্ণত প্ৰাণ থাকক, কৃষ্ণত ভাৱনা থাকক। কৃষ্ণই সমস্ত জ্ঞানৰ মূল, কৃষ্ণই সমস্ত ঐশ্বৰ্যৰ মূল, কৃষ্ণই সৰ্বস্ব। যদি তেওঁক নিষ্কাম ভাৱনাৰে, হৃদয়ৰ পবিত্ৰ প্ৰেমেৰে ভাল পাব পাৰে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সমস্ত সম্পদ তুচ্ছ হৈ যাব, তুচ্ছ হৈ যাব। আৰু সেইকাৰণে গোপীসকলৰ নাৰদ মুনি সেই যমুনাৰ বালি শিৰত ঘঁহিছিল। ধন্য গোপী, ধন্য তোমালোকৰ ভক্তি। আৰু এনেকুৱা গোপীৰ অৱস্থা হৈছে সেইফালে। ইয়াৰ পাছতে ভগৱান কৃষ্ণৰ বাঁহী বজাব, কিন্তু তাৰ আগত অকণমান কথা, সময় আমাৰ হৈ গ'ল। ভগৱান কৃষ্ণৰ বাঁহী বজোৱাৰ আগতে অকণমান আমি আগলৈ যাওঁ। আজিতো নাযাব, আজি মহাৰাস লীলালৈকে হ'ব। ইয়াৰ পাছত ভাগৱত আকৌ একাদশ স্কন্ধলৈকে, ভগৱান কৃষ্ণ যোৱালৈকে, দ্বাদশ স্কন্ধ যুগ বৰ্ণনলৈকে ভাগৱত আৰু বহুত থাকে। মূল ভাগৱতৰ অলপ কিছু নিয়ম আছে, নিয়মবোৰ নহ'লে গোটেই সম্পূৰ্ণ ভাগৱত ব্যাখ্যাটো নাথাকে। এতিয়া এই যে ভগৱান কৃষ্ণ, কংসই কিমান যত্ন কৰি 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 মাৰিব নোৱাৰিলে। কংসই কিমান বুদ্ধি লগালে বাৰু। অকণমান আগলৈ গৈছো, আকৌ ঘূৰি আহিম। আকৌ কিমান বুদ্ধি লগালে কংসই, কিমান চেষ্টা কৰিলে, ভগৱান মাৰিব নোৱাৰিলে। আৰু নোৱাৰাৰ পাছত শেষত গৈ এদিন অক্ৰূৰ খুৰা, ব্ৰজধামৰে খুৰা, কৃষ্ণৰ খুৰা মানে গোটেই ব্ৰজধামৰ খুৰা, অক্ৰূৰক মাতি লৈ গ'ল। মহাভাগৱত অক্ৰূৰক কংসই ক'লে, খুৰা এটা যজ্ঞ এটা পাতিম, ধনুৰ্যজ্ঞ। তাত মল্লযুদ্ধ হ'ব, চবে আনন্দ উপভোগ কৰিব, আৰু মোৰ ভাগিন দুটাক লৈ আনিব লাগে। খুব ধ্যান দি শুনিব, চলনাবোৰ কেনেকুৱা। অৰ্থাৎ নিজৰ মৃত্যুক কেনেকৈ মাতি নিয়ে, এই কথাটোকে বুজাইছে আমাক। এজন এজন ঈশ্বৰ বিমুখ মানুহে, আধ্যাত্মিক বিমুখ মানে নিজৰ মৃত্যুক নিজে মাতি আনে। আকৌ মৃত্যু তেওঁৰ ওচৰলৈ নাযায়, মৃত্যুক মাতি লয়। যেনেকৈ অগ্নি প্ৰজ্বলিত হ'লে যেনেকৈ পোকবোৰ অগ্নিত জাপ মাৰি পৰে, এই কথাটোকে বুজাইছে। ঈশ্বৰ বিমুখ যিসকল মানুহ নিজৰ মৃত্যুক নিজে মাতি আনে। এতিয়া অক্ৰূৰক ক'লে, তুমি মোৰ ভাগিন দুটা আছে, মৰমৰ ভাগিন, এই দুজনক লৈ মাতি আনা। অক্ৰূৰে ঘৰলৈ গুচি আহিলে। আহি বুজিলে কৃষ্ণক মৰমত মাতা নাই, মাৰিবলৈ মাতিছে। অক্ৰূৰে ভাবিছে, মহাভাগৱত যদিও ভাবিছে মাৰিবলৈ মাতিছে, আৰু বুজা মানে মৰমত নহয়। আৰু মই এতিয়া কি কৰিম, যদি মই নেযাওঁ বেলেগক পঠিয়াব, পঠিয়াব। গতিকে মই গ'লে কি হ'ব, কৃষ্ণ দৰ্শন হ'ব। এই দুটা কথা।
এটা হ'ল গ'লে কৃষ্ণ দৰ্শন হ'ব, আৰু নগ'লেও ক্ৰূৰ কংসই যেতিয়া ভাবিলে আনিবই, গতিকে যোৱাটোৱে উচিত হ'ব। দুই নাও দুই ভৰি, কংসই মাৰিবলৈ মাতিছে, গোটেই ৰাতিটো হোৱা নাই, আৰু যাওঁতেও ৰথত যাওঁতে এই দুইটা ভাৱনা যে কৃষ্ণই মাৰিবলৈ পঠিয়াইছে আৰু মই নি মৰুৱাবলৈ লৈ যাবলৈ আহিছোঁ, এইটো এটা। আকৌ এটা মনে কৈছে কৃষ্ণ দৰ্শনে জীৱনৰ সৰ্বস্ব সুখ আনি দিয়ে। এনেকৈ গৈ 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 যে নন্দালয়ৰ মুখতে ৰথ ৰল। ৰোৱাৰ পাছতে আৰু কথা বতৰা হ'ল, সকলোকে ক'লে যে কংসই এনেকুৱা যজ্ঞ, ধনুষ যজ্ঞ পাতিছে, আনন্দ উৎসৱ পাতিছে, চবকে মই কৃষ্ণ আৰু তেওঁক নিবলৈ পঠিয়াইছে, মই সেইকাৰণে আহিছোঁ। আৰু তাৰ পাছতে বাকী সকলেও নিমন্ত্ৰণ দিলে, বাকী সকলো যাব। আৰু তাৰ পাছতে ৰথত তুলি লৈ আনিলে অক্ৰূৰ খুৰাই। আৰু যেতিয়া সন্ধিয়া হ'ল, তেওঁ সন্ধিয়াৰ এই কৰিবৰ কাৰণে, নিয়ম কৰিবৰ কাৰণে, তেওঁ গায়ত্ৰী কৰিবৰ কাৰণে জলত নামিলে গা ধুবৰ কাৰণে। জলত নামি গা ধুবৰ কাৰণে ডুব মাৰিলে। ডুব মাৰাৰ পাছত দেখিলে অনন্ত ওপৰত ভগৱান কৃষ্ণ বহি আছে। অনন্ত হ'ল বলৰাম। আকৌ ফটককে দেখিলে আৰু কেনেকে আহিলে, এইটো পাৰতহে এৰি থৈ আহিছো, ৰথৰ ওপৰতে বহি আছিল। আকৌ উঠিলে, উঠি চালে পাৰলে, এইটো ঠিকে আছে, ভগৱান কৃষ্ণ ৰথত আছে আৰু বলৰামৰ ৰথত আছে। আকৌ ডুব মাৰিলে, আকৌ ডুব মাৰি দেখিলে অনন্ত আৰু কৃষ্ণ, অৰ্থাৎ বলৰাম আৰু কৃষ্ণ। আকৌ ৰথৰ দেখিলে সৰ্পৰ ওপৰত কৃষ্ণ। আকৌ উঠিলে, আকৌ চালে, আকৌ চোৱাৰ পাছত তেতিয়া তেওঁৰ মনৰ সন্দেহ দূৰ হ'ল, কংস মৰিব, কৃষ্ণ নমৰে। এওঁ খাটাং জগতৰ ঈশ্বৰ। অৰ্থাৎ এই মায়াবোৰ ভ্ৰম কৰিছে ভকতৰ, আপোনাৰ মোৰো কৰে, আপোনাক মোকো বুজায় ভগৱানে। কোৱা নাই জানো, যোৱাকালি ভাগৱত শেষ নোহোৱালৈকে বৰষুণটো, ধুমুহাটো নাই অহা। আৰু আজিলৈকে এই ব্যাসপীঠত বহি 89 চনৰ পৰা এই ধাৰাটোতে লাগি আছো প্ৰভুৰ সেৱাত। কিমান কৰিছিলো নাজানো, আজিলৈকে ক'তো বিঘেনি হোৱা নাই কোনো ভাগৱত, আজিলৈকে নাই হোৱা। অৰ্থাৎ এই কথাটোৱে আমাক মাজে মাজে বুজাই দিয়ে, আৰু আগবাঢ়িবলৈ কয়। বিশ্বাস কৰ আৰু আগবাঢ়, বিশ্বাসে মিলয় হৰি, তৰ্কৰ বহুদূৰ, তৰ্কৰ দ্বাৰা, যুক্তিৰ দ্বাৰা ঈশ্বৰক নাপায়। আৰু সেই মাজে মাজে আপোনাক মোক বুজাই দিয়ে, মই আছো, আগবাঢ়। আৰু তাৰ পাছতে এতিয়া লৈ গৈ মথুৰা পালে। তেতিয়া ক'লে, খুৰা তুমি যোৱাগৈ, আমি অকমান এই মথুৰাখন চাই লওঁ আৰু মামাৰ ঘৰ যেতিয়া। আৰু তাৰ আগত আকৌ এটা ঘটনা ঘটিলে। ঘটনা কি, যেতিয়া ব্ৰজধামৰ পৰা অক্ৰূৰ খুৰাই লৈ গৈছিলে, তেতিয়া এই গোপীসকলে ৰাস্তাত চব শুই দিছিলে, ৰাস্তাতে শুই দিছে গোপীসকলে। তেতিয়া গোপীসকলে কৈছে যে, হে মহাভক্ত অক্ৰূৰ, তোমাক আমি অনুৰোধ কৰিছো, তোমাক আমি কাকুতি কৰিছো, তুমি আমাৰ ওপৰেৰে ৰথখন লৈ যোৱা। কেলে? গোপীয়ে জানে আৰু আপোনাসবেও জানে, আজি ভাগৱত শেষ হোৱাৰ পাছত কালিলৈকে নাপায়, আৰু ভৱিষ্যত আৰু নাপায়। কেলে? সময়ক ঘূৰাই কোনেও আনিব নোৱাৰে। এই 7 দিনৰ ভিতৰত যি আহিলে, যি নাহিলে আৰু ইয়াক পৰিপূৰ্ণ কৰিব নোৱাৰে। যি পালে সেইখিনিও আৰু পাব নোৱাৰে। গতিকে আমাক এইটো বুজাইছে যে কৃষ্ণ যদি এবাৰ ওলাই যায় আৰু কৃষ্ণ ঘূৰি নাহে, যৌৱন যদি এবাৰ ওলাই যায় আৰু যৌৱন ঘূৰি নাহে, আয়ুষ যদি এবাৰ ওলাই যায় আৰু আয়ুষ ঘূৰি নাহে। এইটোকে বুজাইছে যে সেইকাৰণে গোপীসকলে বুজিছে, আৰু আপোনাক মোকো বুজাইছে, যি পাইছে সময়ত ধৰি ৰাখিবলৈ যত্ন কৰক,
আজি এই ভাগৱত ইয়াত পাতিছে যে আজি ধৰি ৰাখিবলৈ যত্ন কৰক। আজি কথাখিনি শুনিছে, ইয়াক ধৰি ৰাখিবলৈ যত্ন কৰক। এইবাৰ মানৱ জীৱন আৰু এবাৰ মানৱ জীৱন, এইবিলাক বাহানা নলগাব। আজি বুজিছো যে বেয়া বস্তু খাব নালাগে, আজিয়ে এৰক, এতিয়াই এৰক, ইয়াতে এৰক। এতিয়াই আপুনি জানিছে জীৱনৰ ৰাস্তা কোনটো, এতিয়াই ধৰক, কাইলৈ নথব। বোলে আজি বুজিলো কাইলৈ কৰিম, নোৱাৰে কালি কৰিবলৈ। আজি বুজিলে, এতিয়া বুজিলে, এতিয়াই এৰক। এইটোকে আমাক বুজাইছে। গোপীসকলে কৈছে যে আমাৰ ওপৰেৰে ৰথখন লৈ যাওক আৰু আমাক উপকাৰ কৰক। কেলে? আমাৰ এতিয়া মন প্ৰাণ কৃষ্ণত আছে। আমাৰ মন প্ৰাণ, খুব ধ্যান দি শুনিব, এইবোৰ কিমান দৰ্শন সোমাই আছে। আমাৰ এতিয়া মন প্ৰাণ কৃষ্ণত আছে। এতিয়া যদি মৰো কৃষ্ণক পাম। এতিয়া যদি মোৰ শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই যায়, তেতিয়াহ'লে কৃষ্ণক পাম। আমাৰ লাভ হ'ব, আমাৰ সাৰ্থক হ'ব। কেলে? আমি কৃষ্ণক পাম। কিন্তু যদি কৃষ্ণক লৈ যোৱা, আমাৰ মাজৰ পৰা লৈ যোৱা, কৃষ্ণক পাহৰি যাম। চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয়। গতিকে আমাৰ চকুৰ আঁতৰলৈ যদি লৈ যোৱা, তেতিয়াহ'লে আমি এদিন কৃষ্ণক পাহৰিম। আৰু কৃষ্ণক পাহৰাৰ পাছত যদি মৰো, তেতিয়া নৰকলৈ যাম। নৰকলৈ যাম। কৃষ্ণ ভাৱনাত যদি মোৰ প্ৰাণবায়ু যায়, মোৰ মহান উপকাৰ হ'ব, জীৱন সাৰ্থক হ'ব, জনম সাৰ্থক হ'ব। আৰু কৃষ্ণক ভুলি, কৃষ্ণক পাহৰি যদি প্ৰাণবায়ু যায়, তেতিয়া নৰকলৈ যাম। জনম জনমৰ 84 লক্ষ জনীৰ মহাপুণ্যৰ সকলো স্বাহা হৈ পৰিব। তেওঁ অক্ৰূৰে সুধিছে, ভগৱান কৃষ্ণৰ নামি গ'ল ৰথৰ পৰা। সখীসকল, গোপীসকলক কৈছে, সখীসকল ৰাধা ক'তা? ৰাধা নাই আকৌ তাত। তেতিয়া কৈছে ৰাধা সৌ দূৰণিৰ এজোপা গছৰ তলত লুকাই আছে। ভগৱান কৃষ্ণ আগবাঢ়ি গ'ল, ৰাধা ওলাই আহিলে। আৰু ওলাই অহাৰ পাছত ভগৱান কৃষ্ণই ৰাধাক সুধিছে, ৰাধা মানে আধা, কৃষ্ণৰ আধা হ'ল ৰাধা। সেইকাৰণে কৃষ্ণ আৰু ৰাধা মিলিহে কৃষ্ণ। ৰাধাক বাদ দিলে কৃষ্ণ নাই, অপূৰ্ণ। কৃষ্ণক বাদ দিলে ৰাধা অপূৰ্ণ। এইটোৱে জীৱন, এইটো ডাঙৰ তত্ত্ব। আকৌ দুইটাক দুইটা বেলেগকে বিচাৰিব নোৱাৰিব। দুইটাই এটাই বস্তু, এটাই তত্ত্ব। সেইকাৰণে ৰাধা আৰু কৃষ্ণৰ বিয়া নাই। এতিয়া ৰাধাক কৈছে, ৰাধে কানাই, তুমিতো জানাই, তুমি দেখোন জানাই আমি কি উদ্দেশ্য লৈ আহিছো সংসাৰলৈ। আমি যে গোলকৰ পৰা আহিছো, কি উদ্দেশ্যত আহিছো তুমি জানা? বোলে জানো, জানো। তেতিয়াহ'লে লুকাই আছা কেলে গছৰ তলত? তোমাৰ কাৰণে জানোছা, তুমি মোক দেখিলে তোমাৰ দায়িত্বৰ কৰ্তব্যৰ পৰা বিমুখ হৈ যোৱা, এইকাৰণে লুকাই আছো। এজনী নাৰী শক্তি স্বৰূপিনী, আপোনাৰ মোৰ যি আজি পুৰুষসকলৰ যিগৰাকী ভাৰ্যা আছে, মনত ৰাখিব, আপোনাৰ জীৱনৰ শক্তি, আপোনাৰ জীৱনৰ ভক্তি, আপোনাৰ জীৱনৰ সেৱা এই ভাৰ্যাৰ মাজত আছে। এই ভাৰ্যাৰ মাজত কিমান ত্যাগ আছে আপুনি মই কল্পনা কৰিব নোৱাৰো। আমি পুৰুষসকল জন্মতে অহংকাৰী আৰু অভিমানী হৈ জন্ম পাওঁ। XY ক্ৰমোজমৰ পৰা পুৰুষ গঠন হয়। সেইকাৰণে আপোনাৰ মোৰ যিদিনা এই অহংকাৰ থকা কাৰণে নাৰীৰ মাজত থকা সেৱা, নাৰীৰ মাজত থকা মাতৃত্ব, নাৰীৰ মাজত থকা আপোনাৰ ভাৱনা, পবিত্ৰ ভাৱনা আপুনি মই দেখা নাপাওঁ। আপোনাৰ মোৰ আয়ুসৰ কাৰণে, আপোনাৰ মোৰ জীৱনৰ কাৰণে এগৰাকী নাৰীয়ে কিমান ত্যাগ আৰু সাধনা কৰে, আপুনি মই কাহানিও পত্নীৰ আয়ুসৰ কাৰণে কাহানিও চিন্তা নকৰোঁ, তেওঁৰ কাৰণে ব্ৰত নকৰোঁ। স্বামীৰ কাৰণে প্ৰতিগৰাকীয়ে পত্নী ব্ৰত কৰে। এই কথাটোৱে আমাক ৰাধা মাজেৰে এইটো কৈছে যে কানাই, মোক দেখিলে জানোছা তুমি পথভ্ৰষ্ট হোৱা, তোমাৰ কৰ্তব্য আৰু দায়িত্ব পাহৰি যোৱা, সেই ভয়তেই মই লুকাই আছিলো। কিমান ডাঙৰ কথা।
এগৰাকী নাৰী এজন পুৰুষৰ বিকাশৰ কাৰণে কিমান ত্যাগ কৰিব পাৰে। আপোনালোকে ঘৰতে চাবচোন, আপুনি যিমান খুজি থাকে কেৰাহী খালী কৰি দিয়ে, আপুনি খাই একদম কেৰাহী উদং কৰি দিয়ক, কেতিয়াও নকয় তুমি চব খাই দিলা যে, নকয়। সিদিনা বেছি তৃপ্তি পাব। আজি আমাৰ এওঁ চব খুজি খুজি খাই একেবাৰে আদায় কৰিলে, মোৰ মনটো বহুত ভাল লাগিল, এগৰাকী নাৰীয়ে ক'ব। কিন্তু আপুনি হ'লে দ্বিতীয়বাৰ খুজিলে ধমকি দিব, এই কিমান খুজি থাক, মই খাব নালাগে নেকি? কিন্তু এগৰাকী নাৰী এই কথা নকয়। সেইকাৰণে ভাৰতীয় সংস্কৃতি মনুৱাদী ঋষিয়ে কৈছে, যি ঘৰত নাৰী নিৰ্যাতিত হয়, যিখন ঘৰত নাৰীৰ ওচৰত হাত পাতে, চুলিত ধৰে, নাৰীক প্ৰহাৰ কৰে, নাৰীৰ চকু পানী যিখন ঘৰৰ মজিয়াত পৰে, সেইখন ঘৰত কোটি যজ্ঞ কৰিলেও ফল নাপায়। এই কথাখিনি কৈছে। তেতিয়া ৰাধাই কৈছে, কানাই তোমাৰ এইবাৰৰ জীৱনটো অৰ্থাৎ অৱতাৰটো পূৰ্ণ নহল। বোলে কেলে? এইবাৰতো মই পূৰ্ণ কলাৰূপে আহিছো, মই পূৰ্ণ ৰূপে আহিছো, 16 কলাই পূৰ্ণ কৃষ্ণ। বোলে নহয়, এটা বস্তু তুমি অপূৰ্ণ হৈ ৰলা। বোলে সেইটো কি? বিৰহিনী ৰাধাৰ হৃদয়খন তুমি নুবুজিলা। ৰাধাৰ যিটো বিৰহ, পোৱাৰ পাছত নোপোৱাৰ বিৰহ, ৰাধাৰ যিটো বিৰহ, এই বিৰহটো নুবুজিলা। ৰাধে, কেনেকৈ বুজিম? যে তুমি আকৌ জনম হ'ব লাগিব, তেতিয়া বুজিবা। মোৰতো আকৌ জনম নাই, কেলে? মোৰ এইটোৱে শেষ জনম নহয়, জনম হ'ব লাগিব। যদি ৰাধাৰ বিৰহিনী ৰাধাৰ হৃদয়ৰ দুখ বুজিবলৈ জনম হ'ব লাগিব। আৰু সেই ভগৱান কৃষ্ণ চৈতন্য মহাপ্ৰভু ৰূপে জন্ম হৈছে। চৈতন্য মহাপ্ৰভুৰ হৃদয়খন হ'ল ৰাধাৰ হৃদয়, আৰু চৈতন্য মহাপ্ৰভু কৃষ্ণ। আৰু সেইকাৰণে গোটেই জীৱন কান্দিলে চৈতন্য মহাপ্ৰভু, বিৰহিনী ৰাধাৰ হৃদয় অনুভৱ কৰিলে। আৰু এই কাহিনীৰ মাজেৰে আপোনাক মোক এনেকুৱা মধুৰ জীৱনৰ তত্ত্ব এইবোৰ জানিব লাগিব। এইবোৰ নাজানিলে আমি এই জীৱনটোৰ আচল অৰ্থটো বুজি নাপাম। আমাৰ জীৱনৰ অৰ্থবোৰ বুজিবলৈ হ'লে বেদান্তই আমাক এই ভাগৱতৰ মাজেৰে শিকাইছে। ভাগৱতত এইকাৰণে শিকাইছে, স্ত্ৰী শূদ্ৰই বুজি পোৱাকে লিখিছে ভাগৱত। বেদান্তৰ এইবিলাক তত্ত্ব আৰু অৰ্থ সৰ্বসাধাৰণ বোধগম্য নহয়, বৰ জটিল আৰু টান। আৰু সেইকাৰণে ভগৱান কৃষ্ণই নিজে অৱতাৰ হৈ আমাৰ সাধাৰণ মানুহে গাহস্থ জীৱনৰ মাজত থাকি স্ত্ৰী শূদ্ৰই বুজি পোৱাকৈ এই ভাগৱত ৰচনা কৰিছে। তাৰ পাছতে ভগৱান কৃষ্ণ এই মথুৰাৰ বজাৰত প্ৰথম পালে ধুবিক, আৰু ধুবিক তেওঁ কাপোৰ খুজিলে, ধুনীয়া ধুনীয়া কাপোৰ ধুবিক খুজিলে। ধুবিয়ে নিদিলে, একেপাত স্বৰতে ধুবিক বিনাশ কৰিলে। অৰ্থাৎ ঈশাৱাস্য ইদম সৰ্বম যৎ কিঞ্চিৎ জগতং জগৎ তেন ত্যক্তেন ভুঞ্জিতা মা গৃধা কস্যচিৎ ধনম। এই সমস্ত জগতৰ বস্তু হ'ল একমাত্ৰ প্ৰভুৰ। আৰু যদি প্ৰভুৱে যেতিয়াই বিচাৰে, যি বিচাৰে, আপুনি মই দিলে কল্যাণ হ'ব, নিদিলেও কল্যাণ হ'ব। এই কথাটোকে বুজাইছে। আপুনি মই যি পাইছো সদায় মনত ৰাখিব, চব প্ৰভুৱে দিয়া, প্ৰভুৰ কৃপাত পাইছো। সেইকাৰণে যিমান পাওক ঈশ্বৰৰ কৃতজ্ঞতাটো কেতিয়াও নেৰিব, অকৃতজ্ঞ নহ'ব। সদায় মনত কৰিব, প্ৰভু এইবোৰ চব তুমি দিছা, মই এইটো কথা জানো, আৰু মোক এইবোৰ চব তুমি দিছা, মাত্ৰ মোক অহংকাৰী হ'বলৈ নিদিবা প্ৰভু। কাৰণ অহংকাৰী যদি মই হৈ যাওঁ, তেতিয়া মোৰ অধোগতি হ'ব। গতিকে আজি যে তুমি মোক এইবোৰ দিছা, এইবোৰ চব তুমি দিছা, এইটোকে কৈছে, আমাক শিক্ষা দিছে বেদান্তই। ঈশাৱাস্য ইদম সৰ্বম যৎ কিঞ্চিৎ জগতং জগৎ তেন ত্যক্তেন ভুঞ্জিতা মা গৃধা কস্যচিৎ ধনম। এই জগতত যিমান বস্তু আছে, চবৰ মালিক আছে, সেই মালিকেই হ'ল প্ৰভু।
শগুনৰ নিচিনা মৰা হোৱাৰ কাৰণে তললৈ নাহিবা অৰ্থাৎ আপোনাক মোকো কৈছে এই ইমান উচ্চ জীৱন পাই ইমান উচ্চ মানৱ জন্ম পাই এই নিকৃষ্ট চিন্তা নকৰিবা কুকুৰ মেকুৰী গাহৰিৰ নিচিনা চিন্তা কৰি পাছত নৰকলৈ নামি নাহিবা এটোৱে বুজাইছে আৰু তাৰ পাছতে মালিয়ে মালা গাঁঠি আৰু সদায় কংসক পিন্ধাই বিক্ৰী কৰে আৰু তেতিয়াই ভগৱান কৃষ্ণক যেতিয়া দেখিলে মালা পিন্ধালে আৰু তাইৰ কল্যাণ হৈ গ'ল অৰ্থাৎ আমাৰ সকলো বস্তুৰ শ্ৰদ্ধা ভক্তি পবিত্ৰ ভাৱনাৰ অধিকাৰী হ'ল ভগৱান কৃষ্ণ তাৰ পাছত লগ পালে কুজি আমাৰ কুজি মানে কুজটো ওপৰত ওলাই গ'ল মূৰটো তলফালে আহি গ'ল তাৰমানে কি বাৰু কংসক চন্দন পিন্ধাই কংসক চন্দন পিন্ধোৱাৰ প্ৰতিজন মানুহৰ কুজ ওলাই গৈছেগে মনত ৰাখিব এই কুজিৰ কথাটো যে কৈছে সেইজনী কুজি কেলে কুজ ওলাল খুব ধ্যান দি শুনিব কুজটো কেলে ওলাল মানুহৰ কুজটো কেলে ওলায় মানুহ চিধা মূৰটো ওপৰলৈ আছে ওপৰলৈ থকা মূৰটো তললৈ কেলে আহে যেতিয়া কংসক চন্দন পিন্ধায় কংস মানে কোন লেতেৰা মন অহংকাৰী মন অভিমানী মন স্বাৰ্থপৰ মন দৰকাৰ হলে পিতৃক কাৰাগাৰত সোমাব পৰা মন দৰকাৰ হলে ভনীয়েকক কাটিব পৰা মন দৰকাৰ হলে ভাইক বন্দী কৰা মন এই মনটোৱে হল কংস আৰু এই কংসৰূপী মনৰ সেৱা যিজনে কৰিব যি জীৱই কৰিব সেই জীৱত তললৈ যাব ওপৰলৈ নাযায় তো তললৈ সেইকাৰণে কুজ ওলাই গ'ল কুজটোৰ অৰ্থ সেইটো আৰু জীৱনত প্ৰথম সেইদিনা কৃষ্ণ দেখিছে আগত দেখা নাই মনত ৰাখিব বৰ তাৎপৰ্যপূৰ্ণ কথা কুজি আগত কৃষ্ণ দেখা নাই অকল কংসকে দেখিছে এক শ্ৰেণী ভোগী মানুহে যোগ দেখাই নাই সেই ভোগতে আছে এক শ্ৰেণী মানুহ জীৱনত ভাগৱতৰ জ্ঞান পাই পোৱা নাই গোটেই বুঢ়া হৈ গ'ল কেতিয়াবা ঘপকে পাই গ'ল এইটোকে বুজাইছে যে কুজিয়ে কাহানিও কৃষ্ণ দেখা নাই কৃষ্ণ ৰূপ দেখা নাই কৃষ্ণ মাত্ৰ এটাই দেখিছে কংসক দেখিছে মদমত্ত হাতীৰ বল অহংকাৰী অভিমানী যেতিয়াই সেৱা কৰে সোণ দিব মালা দিব মুকুতা দিব এইবোৰ দেখিছে যিয়ে প্ৰশংসা কৰে আৰু যিয়ে নিন্দা কৰে শিৰচ্ছেদ কৰা এইটো দেখিছে কুজি কাহানিও কৃষ্ণ দেখা নাই আধ্যাত্মিকতা দেখা নাই আৰু তাৰ পাছতে কৃষ্ণক দেখা পালে দেখা পাই কুজি মোহিত হৈ গ'ল এবাৰ দেখা পাই মোহিত হৈ গ'ল এনেকুৱা সুকুমাৰ এনেকুৱা সুন্দৰ পুৰুষ এনেকুৱা ৰূপ লাৱণ্য থকাৰ পাছত মই চন্দন কাক পিন্ধাই আছো ইমান অহংকাৰী ইমান অভিমানী অৰ্থাৎ এই দেহটো অহংকাৰী অভিমানী এই দেহটোৱে হ'ল কংস আছে ইয়াত কংসৰূপী মন দেহৰ ক্ষমতা দেহৰ শক্তি দেহৰ অহংকাৰ এইটোৰে সেৱা কৰিছো ভাল ভাল ধুনীয়া ধুনীয়া দামী দামী চাৰ্ট ধুনীয়া ধুনীয়া একেবাৰে পাউডাৰ স্নো এই দেহটোৰে পৰিচৰ্যা কৰিছো যিদিনা আত্মা দৰ্শন হৈ যাব যিদিনা আত্মা দৰ্শন হৈ যাব সিদিনা এই পচা দেহটোক বাদ দি আত্মাৰ সেৱা কৰিব এইটোৱে পৰমাত্মাক পাই যাব এইটোৱে বুজাইছে কংসই আত্মা হল ভগৱান কৃষ্ণ দেহ হল কংস অহংকাৰী অভিমানী সেইকাৰণে আমি দেহৰ পূজা কৰো বহুতে কয় মোৰ কিন্তু বহুত খং আছে দেই মোৰ কিন্তু ইগো বহুত ইগো আছে এইবোৰ প্ৰশংসা কৰো আমি অৰ্থাৎ এইটোৱে হল অজ্ঞানতা অৰ্থাৎ কৃষ্ণৰ প্ৰশংসা কেলে নকৰে আত্মাৰ প্ৰশংসা কেলে নকৰে আত্মাই হল প্ৰেম আত্মাই হল করুণা আত্মাৰ দয়া আছে আৰু আত্মাই হল পৰমাত্মা আত্মাৰ প্ৰেমৰ সমুদ্ৰ আছে আৰু সেই আত্মাৰহে প্ৰশংসা কৰিব লাগে আত্মাৰ সেৱা কৰিব লাগে আত্মাৰ শ্ৰদ্ধা কৰিব লাগে আমি বৰ নকৰো কেলে আমাৰ পৰিচয় নাই হোৱা আৰু যেতিয়া কুজিৰ পৰিচয় হৈ গ'ল কুজিয়ে লগে লগে কংসক বাদ দি কৃষ্ণক চন্দন পিন্ধাই দিলে কুজ চিধা হৈ গ'ল দিব্য সুন্দৰী হৈ গ'ল এজন সন্ত দিব্য সুন্দৰ সন্তৰ চৰণত এইকাৰণে মানুহে ধৰে সন্তৰ চৰণত মানুহে মূৰ দোৱাই কেলে দোৱাই দেখিবলৈ ধুনীয়া কি ধুনীয়া আধ্যাত্মিকতাটো ধুনীয়া সেইকাৰণে আমাক কুজিৰ মাজেৰে এই কথাখিনিকে কৈছে